তো তেখেতসকলৰ কাৰণে মই আৰচিএমৰ বিষয়ে দুই আখৰমান মই কম বুলি মই হাতত লৈছোঁ। অলপ পিছত আমাৰ চবতকৈ লিডাৰ গিৰেন নাথ বঙাইৰ পৰাই আহিছে আমাক ট্ৰেইনিং দিয়াৰ কাৰণে। তাৰ পৰা আহিব চবতকৈ ডাঙৰ ৰাজস্থানত কোম্পানীত থকা, কোম্পানীত কাম কৰি থকা, আপোনাৰ যিমানখিনি প্ৰব্লেম হয় এই প্ৰব্লেমবিলাক সলভ কৰে তেখেতে। এনেকুৱা গুৰুৰ ওপৰত গুৰু, মহাগুৰু তেখেতো আমাৰ লগত উপস্থিত আছে। তো তেখেতসকলৰ পৰা আমি এটা এটাকৈ তন্নকৈ আমি কি কৰিম, আজি নলেজ ল'ম। আৰচিএম চিষ্টেমত কি আছে, আৰচিএম কৰিলে কি লাভ আছে, বৰ্তমান আৰচিএমত কি চলি আছে, আহিব লগা দিনত কি চলিবলৈ যাই আছে, সেইবিলাক আমি তন্নকৈ তেখেতসকলৰ পৰা আমি নলেজ ল'ম। ইয়াৰ কাৰণে আমি কি কৰিব লাগিব, নিজৰ সকলোৰে লগত এটা এটা মোবাইল আছে, সেই মোবাইলবিলাকত আপোনালোকে ছুইচ অফ নকৰিলেও নিশ্চয় আপোনালোকে চাইলেণ্ট কৰি ল'ব। চাইলেণ্ট কৰি যদি নলয়, আপোনাৰ ইমাৰ্জেঞ্চি কল আহিব, যেতিয়া আপোনাৰ মোবাইল ৰিংটোন বাজিব, তেতিয়া আপোনাৰ ওচৰত থকাজন মানুহৰ কি হয়, অসুবিধা হয়, ডিষ্টাৰ্ব হয়। ইয়াৰ কাৰণে যিহেতু আপোনাৰ ৰিং বাজিলেও যাতে আপোনাৰ কাষত বহা লগৰীয়াজনৰ কোনো এটা ডিষ্টাৰ্ব নহয়। ইয়াৰ কাৰণে নিজৰ মোবাইলবিলাকক আপোনালোকে চাইলেণ্ট কৰি ল'ব, ছুইচ অফ কৰি ল'ব নালাগে। যদি আৰ্জেণ্ট কৰা আহে আপোনালোকে কথা পাতিব পাৰিব। তো আৰচিএম চিষ্টেম এটা বহুত ডাঙৰ, বহুত বিশাল এটা চিষ্টেম হয়। এই চিষ্টেমটো জানাৰ কাৰণে আমি এবাৰ দুইবাৰ প্ৰগ্ৰামত আহিলে সম্পূৰ্ণকৈ জানা নাযায়। তো বহুত ব্যক্তি মই দেখা পাইছোঁ প্ৰগ্ৰামত এবাৰ আহে, দুবাৰ আহে, তাৰপিছত কি ভাবে মই আৰচিএমৰ সম্পূৰ্ণ কথাবিলাক মই জানিছোঁ, মোৰ আৰু প্ৰগ্ৰামৰ প্ৰয়োজন নাই, কিয় মোৰ গোটেই আৰচিএমৰ অভিজ্ঞতা হৈ গ'ল। তেনেকুৱা ভাবি কিনে কি কৰে তেখেতে প্ৰগ্ৰামত অহাটো বন্ধ কৰি দিয়ে। তেনেকুৱা হ'লে কি হ'ব, আপোনাৰ আধৰুৱা হ'ব, আপোনাৰ নলেজটো আধৰুৱা হ'ব। আপুনি যদি স্কুলত যায়, কলেজত যায়, আপুনি যদি ডেইলি নাযায়, কেতিয়াবা যায় কেতিয়াবা নাযায়, 2 দিন 3 দিন কলেজত স্কুলত যায়, আপুনি যদি এক্সাম কৰে, আপুনি এক্সামত পাছ হ'ব না? মুঠে পাছ নহ'ব। তো ইয়াৰ কাৰণে সেই আৰচিএম চিষ্টেমৰ যদি আপুনি এক্সামত যদি পাছ হ'ব লাগে, আপুনি কি কৰিব লাগিব, প্ৰগ্ৰামবিলাকত এটেণ্ড কৰি থাকিব লাগিব। প্ৰগ্ৰাম মানে কি হয়, আৰচিএমৰ প্ৰগ্ৰাম মানে আৰচিএমৰ কি হয়, ট্ৰেইনিং হয়, নলেজ লোৱা হয়। তো সেই নলেজবিলাক আপুনি লৈ থাকিব লাগিব, বাৰ আহি থাকিব লাগিব। এবাৰ দুবাৰত আপোনাৰ সম্পূৰ্ণ নহয়। যেতিয়ালৈকে সম্পূৰ্ণ নহয় তেতিয়ালৈকে আপোনাৰ সফলতা অহাৰ কাৰণে বহুতখিনি টান হয়। আৰচিএমত যদি সফল হ'ব লাগিলে আপুনি কি কৰিব লাগিব, আৰচিএমৰ নলেজ আপোনাৰ কি হ'ব, সম্পূৰ্ণ নলেজবিলাক থাকিব লাগিব। যেতিয়ালৈকে আধৰুৱা হৈ থাকিব তেতিয়ালৈকে আপোনাৰ সফলতা আধৰুৱা হৈ থাকে। তো আৰচিএম চিষ্টেমত আমাৰ কি লাভ আছে, আৰচিএমৰ চিষ্টেমত আহি আপুনি কি কৰিব লাগে, বজাৰ কৰিব লাগে। বজাৰ কৰা কিবা নতুন কাম নেকি? বজাৰ নকৰা মানুহ আছে ইয়াত কোনোবা? তেল নিমখ চাবোন নিকিনা কোনোবা মানুহ আছে নেকি? নিমখ নাখোৱা, তেল নাখোৱা, চাবোনেদি গা ধোৱা মানুহ আছে নেকি? নাই, সকলো ব্যৱহাৰ কৰে। তো সেইবিলাক বস্তু ক'ত কৰি আছে, গেলামাল দোকানত কৰি আছে, হয় না নহয়? তো সেই গেলামাল দোকানত কিনিব লগা বস্তুবিলাক, চাবোন, শ্বেম্পু, তেল, বিভিন্ন প্ৰডাক্টবিলাক ৰাতিপুৱাৰ পৰা গধূলিলৈকে যিমানখিনি বস্তু লাগে, আপুনি গেলামাল দোকানত নিকিনাকৈ আপুনি যদি আৰচিএমৰ দোকানত কিনে, সেইটোৱে হ'ল আৰচিএম। বেলেগ কাম কিবা কৰিছে আপুনি? কোনো কাম কৰা নাই। আপুনি কৰি আছে অলৰেডি গেলামাল দোকানত, সেই গেলামালৰ দোকানত কৰি থকা কামটো আপুনি কি কৰিব লাগে, দোকানটো সলনি কৰি আৰচিএমৰ দোকানত কিনিব লাগে। যদিহে আৰচিএমৰ দোকানত কিনে আপোনাৰ কি লাভ হ'ব, 1 নম্বৰত কম দামত পাব, লিখা দামৰ তলত পাব। আপুনি লিখা আছে 20 টকা, আপুনি পাব 18 টকাত। লিখা আছে 100 টকা, আপুনি পাব 80 টকাত। যদি লিখা আছে 10 টকা, আপুনি পাব 9 টকাত। তাৰ মানে কি, হোলচেল। কিছুমানে ডিছকাউণ্ট বুলি কয়, কিছুমানে কমৰ দাম বুলি কয়, হয় না নহয়? তো ঠিক তেনেকুৱা আপুনি কম দামত পাব, লগতে কি পাব, চবতকৈ ডাঙৰ কথা, স্বাস্থ্য সুৰক্ষা পাব। স্বাস্থ্য সুৰক্ষা কিয় হ'ব, আৰচিএমৰ প্ৰত্যেকটা প্ৰডাক্টবিলাক ভাল, নাম্বাৰ 1 ব্ৰেণ্ডেড হয়, 1 নাম্বাৰ। আপুনি যদি ভাল প্ৰডাক্ট যদি ব্যৱহাৰ কৰি থাকে, আপোনাৰ দিয়া স্বাস্থ্য সুৰক্ষা হৈ থাকিব। আপুনি গেলামালৰ দোকানত বজাৰ কৰি থাকক, গেষ্ট্ৰিক, প্ৰেছাৰ, চুগাৰ আপুনি বাঢ়ি আনি থকা হ'ব, বাঢ়ি থাকিব। আপোনাৰ মাত্ৰ নহয়, আপোনাৰ পৰিয়াল এতিয়া আপোনাৰ বেমাৰত পৰি থাকিব লগা হ'ব। আপুনি যদি আৰচিএমৰ বজাৰত যদি আপুনি বজাৰ কৰি থাকে, আপুনি স্বাস্থ্য সুৰক্ষা হ'ব। গেষ্ট্ৰিকে হওক, প্ৰেছাৰে হওক, চুগাৰ, যিকোনো বেমাৰ, আপোনাৰ পৰিয়াল এতিয়া আপোনাৰ স্বাস্থ্য সুৰক্ষা থাকিব পাৰিব। এইটো ডাঙৰ হয় না নহয়? ইমান ডাঙৰ বেনিফিট, তাতকৈ আৰু বেছি ডাঙৰ বেনিফিট আছে আপোনাৰ। 6 মাহ মূৰে আপোনাৰ প্ৰডাক্ট ফ্ৰী পাব। আপুনি 6 মাহ বজাৰ কৰিব, 1 মাহ ফ্ৰী পাব। গেলামাল দোকানত পাই আছে না আপুনি? গেলামাল দোকানত কিনিব, বেলেগে মাহাজন হ'ব। আৰচিএমৰ দোকানত কিনিব, আপুনি মাহাজন হ'ব। কোনটোত বজাৰ কৰাটো ভাল, কোনটো বজাৰ কৰিবলৈ ভাল হ'ব, বিবেচনা আপোনালোকে ভাবক, বিবেচনাটো আপোনালোকে কৰক। তো ইমান সাধাৰণ কথাটো মানুহে বুজি নাপায়। বিভিন্ন কথাবিলাক কয় কিছুমান মানুহে, এই হেনে তেনে বিভিন্ন, হয় না নহয়? তো ভাবিব লাগিলে বহুত সহজ আৰু বহুত সৰল।
তো তেনেকুৱা লাভ আমি কি কৰিব লাগে নিজে ল'ব লাগে আৰু কি কৰিব লাগে আনক দিব লাগে যদি আনক যদি আমি সেই লাভবিলাক দিওঁ আপোনাৰ কি হ'ব আপোনাৰ পাৰ্চেণ্টেজবিলাক বাঢ়ি আহিব আপোনাৰ দৰমহা জেনেৰেট হৈ আহিব ইনকাম লাগে না নালাগে আপোনাক কাৰোবাৰ ইনকাম নালাগা মানুহ আছে ইয়াত আজি ইনকাম সকলোকে লাগে কিন্তু মই হাত নাদাঙো মোকো লাগে ইনকাম মোৰ হাত এনেকুৱা গুঠিৰ মই দাঙিব নোৱাৰো সফল হ'ব নেকি ইনকাম আহিব নেকি মুঠি নাহে আপোনাক যদি লাগে আপুনি হাত দাঙিব লাগিব আপুনি আগুৱাই আহিব লাগিব মোক লাগে কোনটো আমাৰ কি হয় লাগে কিন্তু আগুৱাই অহাৰ কাৰণে বহুত টান হয় তো তেনেকুৱা ইনকাম পাব আপুনি কাম কি কৰিব লাগিব আনক দিব লাগিব আনক বাচাব লাগিব আনক স্বাস্থ্য সুৰক্ষা কৰিব লাগিব আনৰ ঘৰত ইনকাম আপুনি বনাই দিব লাগিব আপোনাক আপুনি যেতিয়া বেলেগক আপুনি স্বাস্থ্য সুৰক্ষা কৰিব আপোনাৰ ঘৰত স্বাস্থ্য সুৰক্ষা হৈ আহিব আপুনি যেতিয়া বেলেগক ঘৰত ইনকাম আনি দিব আপোনাৰ ঘৰত ইনকাম আহিব ভাল না বেয়া এনেকুৱা ইনকাম আহিব 7 জন্ম ইনকাম আহিব আপোনাৰ 7 জন্ম আপুনি মৰি যাব আপোনাৰ পৰিয়ালে পাই থাকিব এনেকুৱা ইনকাম লাগে না নালাগে এটা কথা মই আপোনালোকক উদাহৰণ দিওঁ তাৰপিছত মোৰ বক্তব্যটো মইহে কৰিম কিয়হে কৰিম আমাৰ লগত বহুত ডাঙৰ ডাঙৰ ব্যক্তি আছে মই এইটোৱে ক'ব বিচাৰিছোঁ আপোনালোকৰ আগত ডক্টৰ বেয়া নহয় ডক্টৰে মানুহ বাচায় আপোনালোকে জানে ডক্টৰ এনাই ডক্টৰ হ'ব নোৱাৰে বহুতখিনি পঢ়িব লাগে 25 বছৰ ট্ৰেইনিং ল'ব লাগে ইণ্টাৰভিউ ল'ব লাগে ডক্টৰ হোৱাৰ কাৰণে তাৰপিছত ডক্টৰ হ'ব আপোনাৰ ল'ৰা আপোনাৰ ছোৱালী ডক্টৰ হোৱাৰ পিছত ইনকাম কিমান আহিব 1.5 লাখ 2 লাখ এক মাহত ডক্টৰ বেমাৰ নহয় নেকি ডক্টৰ নমৰে নেকি ডক্টৰ যদি মৰি যায় 1.5 লাখ 2 লাখ ইনকাম আহি থাকিব না মুঠি আহি নাথাকে বন্ধ হৈ যাব তেখেতৰ পৰিয়াল যদি ডক্টৰ হ'ব লাগে আকৌ ডক্টৰ পঢ়িব লাগিব না দেউতাৰ চেম্বাৰত বহিলে ডক্টৰ হ'ব নেকি তেখেতৰ ল'ৰাই যদি ডক্টৰ হ'ব লাগে ডক্টৰৰ চেম্বাৰত বহিলে ডক্টৰ হ'ব নেকি নহ'ব আকৌ ইণ্টাৰভিউ দিব লাগিব পঢ়িব লাগিব তেতিয়াহে ডক্টৰ হ'ব কিন্তু ভাল কথা কি RCM চিষ্টেমত আপুনি টেকনিকেল হয় যদি আপুনি মৰি যায় আপোনাৰ ল'ৰা ডাইৰেক্ট টেকনিকেলত বহিব আপুনি যদি ৰয়েলটিত মৰি যায় আপোনাৰ ল'ৰা ডাইৰেক্ট ৰয়েলটিত বহিব ভাল না বেয়া তেনেকুৱা ইনকাম আপোনালোকক লাগে না নালাগে তো লাগে যদি আজি আমি কি কৰিব লাগিব ছাৰৰ পৰা আমি বহুতখিনি নলেজ পাম সেই নলেজবিলাক আপোনালোকে কি কৰিব নোট কৰি ল'ব বহিত ডায়েৰীবিলাকত আপোনালোকে নোট কৰি ল'ব তো ঠিক আছে মই বেছি দীঘলীয়া নকৰোঁ আজিৰ সময় বহুতখিনি কম আছে তো আজি মই আমাৰ গ্ৰেট আপলাইন তেখেতে বঙাইৰ পৰাই আহিছে আমাৰ কাৰণে আমাক নলেজ দিয়াৰ কাৰণে আমাক ট্ৰেইনিং দিয়াৰ কাৰণে তো আমাৰ গুৰু নীৰেণ ছাৰৰ আগত আমি RCM চিষ্টেম কেনেকুৱা হয় সেই মাৰ্কেটিং প্লানটো দিয়াৰ কাৰণে মই আমাৰ বৰবৰী অঞ্চলৰ খৰ্গেশ্বৰী উজিৰক মই মঞ্চলৈ অনুৰোধ জনালোঁ জয় RCM থেংক ইউ ছাৰ থেংক ইউ বহুত বহুত ধন্যবাদ আজি দূৰ দূৰৰ ঠাইৰ পৰা আহিব পৰা ছাৰ বাইদেউসকল লগতে আমাৰ চবতকৈ আটাইতকৈ ডাঙৰ মহাগুৰু আমাৰ মহাবীৰ চাহাৰান জি লগতে আমাৰ বঙাইগাঁৱৰ পৰা আহিব পৰা গিৰিনাথ ছাৰ আৰু সকলো ছাৰ বাইদেউসকল মই আজি ছাৰে যিহেতু মোক মাৰ্কেটিং প্লান দেখাবলৈ দায়িত্ব দিছে সেইকাৰণে মই দেখাম বুলি হাতত লৈছোঁ মোৰ নাম হ'ল খৰ্গেশ্বৰী উজিৰ ঘৰ হ'ল বৰবৰীতে এতিয়া RCM মানে এখন বজাৰ হয় ফাৰ্ষ্টত বজাৰ হ'লে কি আমি আগৰ পৰা আজিলৈকে আমাৰ আটা আইতাসকলৰ পৰা ধৰি আজিলৈকে যিখন বজাৰত আমি বজাৰ কৰি আছোঁ সেইটো হ'ল পুৰণা বজাৰ সেই পুৰণা বজাৰত চিষ্টেমটো আজিকালি কেনেকুৱা চলি আছে আগৰ পৰা কেনেকুৱা চলি আছে আহি কি হৈ আছে ইয়াৰ বিষয়ে মই অলপ আলোচনা কৰিম বা আপোনালোকৰ মাজত মই দেখুৱাম নিশ্চয় আপোনালোকে ভালকৈ মনোযোগ দি মনত লৈ যাব এতিয়া সেই RCM মাৰ্কেটটো দিশৰ আগে আগে আমাৰ পুৰণা মাৰ্কেটত কি চিষ্টেম আছে কোনি মাজত কৰি আছে কাম সেইবিলাক মই দেখাই দিবলৈ হাতত লৈছোঁ এতিয়া সেই মাৰ্কেটিং প্লানটো দিশৰ কাৰণে এই মঞ্চত মোক 7জন ব্যক্তিৰ সহায় লাগিব আপোনালোকে আহক 7জন ব্যক্তি আহক বাইদেউসকল সময় আমাৰ বহুত মানে মূল্যৱান সেইকাৰণে অতি সোনকালে আহক জয় RCM এতিয়া যে আমাৰ আগৰ পৰা আজিলৈকে যিখন বজাৰ চলি আছে এইখন বজাৰত আমাৰ কোনি আছে এক নম্বৰ হ'ল আমাৰ বাইদেউ আছে তেখেতে হ'ল বাইদেউ কোম্পানী হয় তাৰপিছত সেই বাইদেউজনী আমাৰ কি হয় বাইদেউজনী কাষ্টমাৰ হয় এই বাইদেউৱে কাষ্টমাৰ আৰু কোম্পানীয়ে যিকোনো প্ৰডাক্টটো কি কৰে মানে প্ৰডাকশ্যন কৰে তাৰপিছত আমাৰ কোনি আছে সেই বাইদেউজনী যিহেতু বস্তুটো তেখেতে প্ৰচাৰ কৰে বা সৰু সুৰা মানে বিলাই দিয়ে
ক'ৰ পৰা পায় তেখেতে ডাইৰেক্ট কোম্পানীৰ পৰা আনিব নোৱাৰে কোম্পানীয়ে প্ৰডাক্টটো প্ৰডাকশ্যন কৰে তাৰপিছত কোম্পানী বাইদেৱে সকলোৰ কাৰণে বা আমাক কাষ্টমাৰক বিলাই দিব নোৱাৰে তেখেতে প্ৰডাক্টটো প্ৰডাকশ্যন কৰি এজন এডভাৰটাইজ ধৰে এডভাৰটাইজমেণ্ট হয় সেইজনী বাইদেৱে এডভাৰটাইজমেণ্ট তাৰপিছত সেই বাইদেউজনী প্ৰডাক্টটো ক'ৰ পৰা আনে এই বাইদেউজনীৰ পৰা আনে তেখেতে হয় কাষ্টমাৰ তেখেত এই বাইদেউজনী ৰিটেইলাৰ হয় ৰিটেইলাৰ বাইদেৱে ক'ৰ পৰা আনে ডিলাৰৰ পৰা আনে ডিলাৰৰ পৰা এজেণ্ট আৰু কোনে আছিলে হ'লচেলাৰ তাৰপিছত বাইদেউ হ'ল এডভাৰটাইজমেণ্ট যেতিয়া বস্তুটো প্ৰডাকশ্যন কৰে তেতিয়াহ'লে ভাল বুলি তেখেতে প্ৰচাৰ কৰে মিডিয়াত আহে তাৰপিছত বাইদেউ কোম্পানীয়ে প্ৰডাকশ্যন কৰে আমাক কাষ্টমাৰক লাগে সেই মাজৰ মানুহখিনি মাজতে থাকি আমি যেতিয়া বস্তু কিনো তেখেতে লাভ কৰে সেইকাৰণে আজি যেটো বস্তুটো বাগৰি আমাৰ হাতত পৰি আহি আছে সেইকাৰণে বস্তু বাহিনী বহুত মানে ভেজাল হৈ আহি আছে যাৰ কাৰণে সকলোই মানুহে আজিৰ দিনত সবেই বেমাৰী হয় সেইকাৰণে এতিয়া কি হয় যেহেতু আমাক ভাল বস্তু লাগে কোম্পানী সদায় মানে ভাল বস্তু প্ৰডাকশ্যন কৰে সেইকাৰণে যেহেতু আমাক ভাল বস্তু লাগে এতিয়া সেই মাজৰ মানুহখিনিক এতিয়া আমি প্ৰয়োজন নহয় যেহেতু ভাল বস্তু লাগে তেখেতে মাজত থাকি আমি বস্তু কিনিলে তেখেতে লাভ কৰি আছে আমি ভেজাল খাদ্য খাই আছো এইখান চিষ্টেমত এতিয়া চলি আছে সেইকাৰণে এতিয়া মই আৰচিএমৰ কথা ক'ব বিচাৰিছোঁ আৰচিএম যদি হয় আমাক সেই মিডলমেন বা মাজৰ মানুহখিনি আমাক নালাগে এতিয়া বাইদেউসকল আপোনালোকে যাব পাৰে তাৰপিছত বস্তুটো প্ৰডাকশ্যন কৰে কোম্পানী লাগতীয়া হয় আমাক কাষ্টমাৰক তাৰপিছত বাইদেৱে প্ৰডাকশ্যন কৰি ডাইৰেক্ট আমি সেই বাইদেউক দিয়া যায় এতিয়া এই দুজন বাইদেউৰ মাজত সেনেকুৱা তাৰমানে আমি মিলি জুলি কাম কৰিব ওলাইছোঁ এতিয়া আৰচিএম কৰিলে আমাৰ কি হয় 1 নম্বৰত ভাল প্ৰডাক্ট পায় 2 নম্বৰত ভাল প্ৰডাক্ট ব্যৱহাৰ কৰিলে স্বাস্থ্য সুৰক্ষা হয় 3 নম্বৰত বজাৰ কৰাৰ পিছতে 6 মাহৰ মূৰে প্ৰডাক্ট ফ্ৰী পায় 4 নম্বৰত আমি বস্তু কিনোতে আমাৰ একাউণ্টছত 2-1 পইচা কিবা এটা হ'লেও আমি পাওঁ এতিয়া আমাৰ আৰচিএমত সেই ব্যক্তিটো নালাগে এতিয়া কোম্পানী আৰু কাষ্টমাৰে ডাইৰেক্ট মানে প্ৰডাক্টটো পোৱা যায় সেইকাৰণে যেহেতু মিডলমেন নাথাকে প্ৰডাক্টবিলাক শুদ্ধ খাদ্য ব্যৱহাৰ কৰিলে স্বাস্থ্য সুৰক্ষা হয় সেইকাৰণে আজি আপোনালোকৰ মাজত মই মাৰ্কেটিং প্লেনৰ বাবে সেইখিনি মই বুজাই দিলোঁ নিশ্চয় আপোনালোকে বুজি পালে মই মোৰ বক্তব্য ইমানতে সামৰিছোঁ ধন্যবাদ জয়